স্বপ্ননীল দাস গুৱাহাটীত যিটো গোচৰ প্ৰথমে অসম আৰক্ষীয়ে ৰুজু কৰিছিলে পিছলৈ হস্তান্তৰিত হৈছিলে চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনৰ হাতলৈ। সেই গোচৰটোত জামিনৰ হুকুম দিছিলে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু আজি জামিননামা দাখিল কৰাৰ পিছত জামিননামা একচেপ্ট হৈছে আৰু অন্য গোচৰ নাথাকিলে থকাৰ সম্ভাৱনা কম তেখেত নিশ্চিতভাৱে আজি মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব। আৰু ডিব্ৰুগড় গোচৰত অভিযুক্ত যিকেইজনক জামিন দিছিলে তাৰে যাৰ আপুনি নাম ল'লে তেখেতৰ আন দুটা গোচৰ ৰুজু হৈ আছে, এটা দুলীয়াজান থানাত আৰু এটা বৰবৰুৱা থানাত। এই দুয়োটা গোচৰত যদি তেখেতে আগে জামিন লাভ কৰা নাই তেনেহ'লে জামিন লাভ কৰাৰ পিছতহে সেই দুটা গোচৰত আৰু জামিননামা গ্ৰাহ্য হোৱাৰ পিছতহে তেখেত মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব। অৱশ্যে সেই গোচৰ দুটাৰ তদন্ত চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনৰ হাতলৈ সম্ভৱতঃ হস্তান্তৰিত হোৱা নাই আৰু তাৰ তদন্ত অসম পুলিচে কৰি আছে। ইমানেই, ধন্যবাদ। আৰু তাৰ্কিক বৰা ওলাব নেকি? তাৰ্কিক বৰা আৰু যিহেতু কাইলৈ চুমি বৰাৰো শুনানি আছে, চুমি বৰাটো এই 5জন যি জামিন দিছিলে সেই তালিকাত তেখেতৰ নামটো নাই। মই সেইকাৰণে মই এইটো নহয়, আপুনি যিটো সুধিলে তাৰ উত্তৰ দিয়াটো সমীচীন নহ'ব। আৰু সেই দুটা যি গোচৰ ৰুজু হৈ আছে সেই দুটা গোচৰত নিশ্চিতভাৱে ডিব্ৰুগড়ৰ যিকেইজন ব্যক্তিয়ে কালি জামিন পাইছিলে তাৰে হয় দুয়োটা গোচৰতে নাম আছে বা এটাত আছে। সেইবাবে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ হয় দুয়োটা গোচৰতে যদি অভিযুক্ত হয় আৰু চোন এৰেষ্ট হৈ আছে বা এটা গোচৰত যদি অভিযুক্ত হয় আৰু চোন এৰেষ্ট হৈ আছে, সেই গোচৰ দুটাত বা এটাত জামিন লাভ কৰাৰ পিছতহে আৰু জামিন নামা একচেপ্ট হোৱাৰ পিছতহে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব। দুগৰাকী আছিলে শুভনজ্যোতি কুৰ্মী আৰু অভিজিত চান্দা, তেওঁলোকৰ জামিন নামাটো একচেপ্ট হৈছে নেকি? নহয়, কালি 5জন ব্যক্তিৰ মই কথা ক'লো আৰু 3জনৰ নাকচ হৈছিলে। নাকচ হোৱা ব্যক্তিয়েতো জামিন নামা দাখিল কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। তেখেতসকলৰ আন গোচৰ আছে নে নাই সেই বিষয়ে মই অৱগত নহয়। নিশ্চিতভাৱে যদি অন্য গোচৰ আছে, অন্য গোচৰ থাকিলে যদি জামিন গ্ৰাহ্য নহয় আৰু জামিন নামা একচেপ্ট নহয় তেন্তে মুকলি আকাশৰ তললৈ ওলাই অহাটো সম্ভৱপৰ নহ'ব। স্বপ্ননীল দাস গুৱাহাটীত যিটো গোচৰ প্ৰথমে অসম আৰক্ষীয়ে ৰুজু কৰিছিলে পিছলৈ হস্তান্তৰিত হৈছিলে চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনৰ হাতলৈ। সেই গোচৰটোত জামিনৰ হুকুম দিছিলে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু আজি জামিননামা দাখিল কৰাৰ পিছত জামিননামা একচেপ্ট হৈছে আৰু অন্য গোচৰ নাথাকিলে থকাৰ সম্ভাৱনা কম তেখেত নিশ্চিতভাৱে আজি মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব। আৰু ডিব্ৰুগড় গোচৰত অভিযুক্ত যিকেইজনক জামিন দিছিলে তাৰে যাৰ আপুনি নাম ল'লে তেখেতৰ আন দুটা গোচৰ ৰুজু হৈ আছে, এটা দুলীয়াজান থানাত আৰু এটা বৰবৰুৱা থানাত। এই দুয়োটা গোচৰত যদি তেখেতে আগে জামিন লাভ কৰা নাই তেনেহ'লে জামিন লাভ কৰাৰ পিছতহে সেই দুটা গোচৰত আৰু জামিননামা গ্ৰাহ্য হোৱাৰ পিছতহে তেখেত মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব। অৱশ্যে সেই গোচৰ দুটাৰ তদন্ত চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনৰ হাতলৈ সম্ভৱতঃ হস্তান্তৰিত হোৱা নাই আৰু তাৰ তদন্ত অসম পুলিচে কৰি আছে। ইমানেই, ধন্যবাদ। আৰু তাৰ্কিক বৰা ওলাব নেকি? তাৰ্কিক বৰা আৰু যিহেতু কাইলৈ চুমি বৰাৰো শুনানি আছে, চুমি বৰাটো এই 5জন যি জামিন দিছিলে সেই তালিকাত তেখেতৰ নামটো নাই। মই সেইকাৰণে মই এইটো নহয়, আপুনি যিটো সুধিলে তাৰ উত্তৰ দিয়াটো সমীচীন নহ'ব। আৰু সেই দুটা যি গোচৰ ৰুজু হৈ আছে সেই দুটা গোচৰত নিশ্চিতভাৱে ডিব্ৰুগড়ৰ যিকেইজন ব্যক্তিয়ে কালি জামিন পাইছিলে তাৰে হয় দুয়োটা গোচৰতে নাম আছে বা এটাত আছে। সেইবাবে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ হয় দুয়োটা গোচৰতে যদি অভিযুক্ত হয় আৰু চোন এৰেষ্ট হৈ আছে বা এটা গোচৰত যদি অভিযুক্ত হয় আৰু চোন এৰেষ্ট হৈ আছে, সেই গোচৰ দুটাত বা এটাত জামিন লাভ কৰাৰ পিছতহে আৰু জামিন নামা একচেপ্ট হোৱাৰ পিছতহে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব। দুগৰাকী আছিলে শুভনজ্যোতি কুৰ্মী আৰু অভিজিত চান্দা, তেওঁলোকৰ জামিন নামাটো একচেপ্ট হৈছে নেকি?
নহয়, কালি 5জন ব্যক্তিৰ মই কথা ক'লো আৰু 3জনৰ নাকচ হৈছিলে। নাকচ হোৱা ব্যক্তিয়েতো জামিননামা দাখিল কৰাই প্ৰশ্নই উঠিব নোৱাৰে। অভিজিত চান্দাটোৰ হৈছে তেখেতৰ তেখেতসকলৰ আন গোচৰ আছে নে নাই সেই বিষয়ে মই অৱগত যদি নহয়। থাকে তেতিয়া নহ'ব মানে নিশ্চিতভাৱে যদি অন্য গোচৰ আছে, অন্য গোচৰ থাকিলে এটা যদি জামিন গ্ৰাহ্য নহয় আৰু জামিননামা একচেপ্ট নহয়, তেতিয়াহ'লে মুকলি আকাশৰ তললৈ ওলাই অহাটো সম্ভৱপৰ নহ'ব।